প্ৰভু হনুমানক কোনে আৰু কিয় অভিশাপ দিছিল তাৰ পিছত প্ৰভু হনুমানে কি কৰিছিল জানো আহক। ক্ষমতা অত্যাধিক হ'লে নিয়ন্ত্ৰণ কৰাটো কঠিন হয়, আনকি নিয়ন্ত্ৰণ কৰিবলৈও সামৰ্থ্য আৰু পৰিপক্কতা থাকিব লাগিব। শক্তি ব্যৱহাৰ নিয়ন্ত্ৰকৰ ওপৰত নিৰ্ভৰ কৰে। হনুমানজী তেতিয়াও সৰু আছিল। শিশু এটা সহজাতভাৱে দুষ্টামী আৰু শিশুসুলভ স্বভাৱৰ হয়। যদি তেওঁ জ্ঞানী আৰু পৰিপক্ক হয় তেন্তে তেওঁ শিশু বুলিব নোৱাৰি। পিতৃ মাতৃয়ে নিজৰ সন্তানক বহুত ভাল পায়, গতিকে তেওঁৰ সকলো দুষ্টামী, মূৰ্খামি আৰু চঞ্চলতাক তেওঁলোকে আনন্দৰে সহ্য কৰে। আচলতে তেওঁলোকে সেইবোৰ উপভোগ্য বুলি বিবেচনা কৰে। তেওঁলোকৰ বাবে সেইবোৰ আমনিও যেন নালাগে। তেওঁৰ শিশুসুলভ স্বভাৱৰ বাবে আনেও এই দুষ্টামিবোৰ গুৰুত্ব সহকাৰে নলয়, যদিহে ই অহংকাৰৰ স্তৰত উপনীত নহয় বা দুৰ্যোগৰ সৃষ্টি নকৰে। বান্দৰ স্বাভাৱিকতে চঞ্চল, অশান্তিহীন আৰু অস্থিৰ। ইয়াৰ কৰ্মবোৰ যুক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। বান্দৰটো শিশু হ'লেও তেওঁৰ চঞ্চলতা আৰু বাঢ়ি যায়। হনুমানজী আছিল শিশু আৰু বান্দৰ দুয়োটা। তদুপৰি অসংখ্য আশীৰ্বাদ আৰু আশীৰ্বাদৰ ফলস্বৰূপে তেওঁ শক্তি আৰু শক্তিৰ ভঁৰাল হৈ পৰিছিল। শক্তি সদায় বৈ থাকে আৰু সেয়েহে গতিশীল। শিশু হোৱাৰ বাবে হনুমানজী সেই স্বভাৱৰ অধিকাৰী, কিন্তু অধিক শক্তি কেতিয়াবা বিপজ্জনক আৰু কষ্টকৰ হ'ব পাৰে। এই সীমাহীন শক্তিটোক ইতিবাচক দিশত প্ৰয়োগ কৰিবলৈ প্ৰয়োজনীয় নিয়ন্ত্ৰণৰ অভাৱ আছিল। ই কেৱল ইফালে সিফালে সিঁচৰিত হৈ থাকিল। শিশুটিয়ে যি ইচ্ছা কৰিলে ই ইতিবাচক বা নেতিবাচক পৰিণতিৰ কথা বিবেচনা নকৰাকৈয়ে শিশুৱে কেৱল নিজৰ শক্তি ব্যৱহাৰ কৰি সেই কামটো কৰিছিল আৰু উপভোগ কৰিছিল। ফলত সকলো জীৱৰ প্ৰতি মৰম আৰু মংগল থাকিলেও আৰু সহজাতভাৱে দুষ্ট নহ'লেও তেওঁৰ আমোদ আৰু কৌতূহল তেওঁৰ সীমাহীন প্ৰতাৰণাত অনিচ্ছাকৃতভাৱে উপদ্ৰৱলৈ ৰূপান্তৰিত হ'ল। তেওঁৰ ইচ্ছাকৃত কামবোৰ অহংকাৰলৈ ৰূপান্তৰিত হ'বলৈ ধৰিলে। তেওঁৰ শিশুসুলভ চঞ্চলতা, আমোদ, খেলা ধূলাবোৰ আনৰ বাবে অশান্তি আৰু দুখ কষ্টৰ সৃষ্টি কৰিবলৈ ধৰিলে। বন্ধু বান্ধৱী আৰু ৰক্ষক হোৱাৰ পিছতো হাবিখনৰ সকলো জীৱ জন্তুৱে তেওঁক ভয় কৰিবলৈ ধৰিলে। গছৰ ডাল ভাঙি পাহাৰৰ ওপৰলৈ দৌৰি দৌৰি ভৰিৰ আঘাতত ইফালে সিফালে শিল দলিয়াই বনৰীয়া জন্তু আৰু সিংহক ঠেঙত ধৰি বতাহত ঘূৰাই থকা, হাতী ধৰি নি নিজৰ শক্তি পৰীক্ষা কৰা, গছৰ ওখ ডালৰ পৰা আন গছৰ ডাললৈ জঁপিয়াই গোটেই হাবিখন কেই মুহূৰ্ততে পাৰ হৈ গছৰ পৰা নাৰিকল ছিঙি আৰু মাৰ্বলৰ দৰে লক্ষ্য কৰি বিশাল গছৰ ডাল ধৰি জোকাৰি জোকাৰি সিংহৰ চুলি টানি গছত উঠি কাপোৰ, চেণ্ডেল, পানীৰ পাত্ৰ আৰু দানৰ সামগ্ৰী লুকুৱাই ঋষিসকলক হাৰাশাস্তি কৰা, তেওঁলোকৰ পানীৰ পাত্ৰ নদীত পেলাই গছৰ ওপৰত আসন ৰখা, ধ্যান কৰা ঋষিৰ চুলি টনা ইত্যাদি নিজৰ হৈ পৰিল দৈনন্দিন ৰুটিন। ঋষিসকলে এই বিপদবোৰ সহ্য কৰিছিল কাৰণ তেওঁলোকে পানী আৰু অন্যান্য উৎসৰ দ্বাৰা প্ৰদান কৰা বৰৰ দানৰ বিষয়ে জানিছিল। কিন্তু পঢ়াৰ বয়স পাৰ হৈ বাৰে বাৰে ধমকি পোৱাৰ পাছতো যেতিয়া হনুমানজীৰ দুষ্টামি বাঢ়ি গ'ল, তেতিয়া কেৱল ঋষিবিলাকেই নহয়, মাতৃ অঞ্জনী আৰু বান্দৰৰ ৰজা কেছাদিয়েও চিন্তিত হৈ পৰিল। আন কোনো সমাধান নেদেখি তেওঁলোকে অংগীৰা আৰু ভৃগুফৈদৰ জন্ম হোৱা তপস্বী শক্তিৰে সমৃদ্ধ ঋষিসকলৰ কাষ চাপিল।
কেছাৰীয়ে তেওঁলোকৰ আগত প্ৰণাম কৰি বিনম্ৰভাৱে ক'লে, হে মহান ঋষিসকল, বহু তপস্যাৰ অন্তত আমাৰ এই শিশুটিৰ জন্ম হৈছে। অৱশ্যে তেওঁৰ কৰ্মবৰ্ধমান বিদ্ৰোহেই সকলোৰ বাবে বিপদ আৰু দুখ কষ্টৰ সৃষ্টি কৰাই নহয়, নিজৰ ভৱিষ্যতৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। অনুগ্ৰহ কৰি কৃপা কৰি তেওঁৰ বিদ্ৰোহী স্বভাৱ পৰিত্যাগ কৰি জ্ঞান আহৰণত মনোনিৱেশ কৰাৰ উপায় বিচাৰি উলিয়াওক। ঋষিসকলে ক'লে, এই শিশুটিৰ শক্তিমাত্ৰা অতি উচ্চ। ইমান কম বয়সতে তেওঁ এই আচৰিত অত্যাধিক শক্তি চম্ভালিব নোৱাৰে। শৈশৱৰ পৰাই তেওঁ নিজৰ শক্তিক লৈ গৌৰৱ কৰি আহিছে। বয়স বাঢ়ি অহাৰ লগে লগে তেওঁ এই শক্তিক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব আৰু নম্ৰতাৰে তেওঁৰ অহংকাৰৰ পৰা মুক্ত হ'ব। দেৱতাই প্ৰদান কৰা আশীৰ্বাদ খণ্ডন কৰিব নোৱাৰি। ভৱিষ্যতে তেওঁৰ এই শক্তিৰ প্ৰয়োজন হ'ব দেৱতাৰ। গতিকে এই অপৰিসীম শক্তি তেওঁৰ ভিতৰত থাকিব লাগিব। কিন্তু যদি তেওঁ নিজৰ শক্তিৰ প্ৰতি সচেতন হৈ থাকে, তেন্তে তেওঁৰ অহংকাৰ আৰু নিয়ন্ত্ৰণৰ অভাৱৰ বাবে তেওঁ অনিবাৰ্যভাৱে অশান্তিকৰ সৃষ্টি কৰি যাব। গতিকে এইটোৱেই যেন একমাত্ৰ সম্ভাৱ্য আৰু উপযোগী সমাধান। কেছাৰীয়ে ক'লে, আপুনি যি ভাল বুলি ভাবে, মই মান্ত্ৰী। তাৰ পাছত ঋষিসকলে হনুমানজীক গালি পাৰিলে, পুত্ৰ হনুমান, তোমাৰ শক্তি হেৰুৱাবা আৰু তুমি এতিয়াই শক্তি পাহৰি যাবা আৰু বহুদিন পাহৰি থাকিবা। সুযোগ আহিলে কোনোবাই তোমাৰ শক্তি আৰু শৌৰ্যৰ কথা সোঁৱৰাই দিব, তেতিয়াহে তুমি তোমাৰ শক্তি উপলব্ধি কৰিবা। তেতিয়ালৈকে তুমি সাধাৰণ শিশু হৈ থাকিবা আৰু নিজৰ সামৰ্থ্য পাহৰি যাবা। ঋষিসকলৰ অভিশাপৰ বাবে হনুমানজীয়ে কেৱল সকলোৰে অধিকাৰী শক্তি আৰু সকলোৱে নিয়ন্ত্ৰণ কৰিব পৰা শক্তিকহে মনত পেলাইছিল। ফলত তেওঁৰ স্বভাৱ সলনি হ'ল। তেওঁ শান্ত হৈ থাকিল আৰু তেওঁৰ শিক্ষাৰ কাম সুচাৰুৰূপে আগবাঢ়িল। ঋষিসকলৰ কষ্ট সমাধান হৈ আন বান্দৰৰ ৰাজকুমাৰৰ লগত যোগ দি জ্ঞান আহৰণ কৰিলে। এনেকৈয়ে তেওঁলোকৰ প্ৰয়োজনৰ সমাধান হ'ল আৰু কেছাৰী সন্তুষ্ট হ'ল আৰু বনৰীয়া জন্তুৰ ভয় নাইকিয়া হ'ল। বাস্তৱত মানুহৰ মন অপৰিসীম শক্তিৰ ভঁৰাল। ই আচৰিত, আনকি অসম্ভৱ কামো কৰিবলৈ সক্ষম। শক্তিৰে ভৰা ই ক্ষন্তেক সময়ৰ বাবেও অবিক্ষিপ্ত হৈ থাকে। বিবেচনাৰ দ্বাৰা যদি মনটো নিয়ন্ত্ৰিত নহয়, তেন্তে ই সকলোৰে বাবে বিপদৰ কাৰণ হৈ পৰে। নিয়ন্ত্ৰিত মন এটাহে সৃষ্টি আৰু মংগলৰ মাধ্যম হ'ব পাৰে। এটা অভিশাপৰ প্ৰভাৱত মনটোৱে নিজৰ শক্তিবোৰ পাহৰি যায়। যেতিয়া অনুপ্ৰাণিত হয়, সোঁৱৰাই দিয়া হয় বা শক্তিশালী হয় আৰু ইচ্ছাশক্তি জাগ্ৰত হয়, তেতিয়া এজন বিকলাংগ মানুহেও পাহাৰ বগাব পাৰে। কোনো কাম অসম্ভৱ হৈ নাথাকে। এই সত্য হনুমানজীৰ জৰিয়তে স্পষ্ট হৈছে। ধন্যবাদ।